নমস্কাৰ। আজি অন্য এটা ব্লগ আপোনালোকলৈ আগবঢ়ালোঁ। এইখন হৈছে মালিনী থান। আমি যোৱা দিন হ'ল, মই এটি পকৰা নাছিলোঁ। খুব ভাল লগা ঠাই। এয়া ভিতৰলৈ সোমাই গৈছোঁ। এইখন গেট মালিনী থানৰ। আৰু ভিতৰৰ পৰিৱেশটো চাবচোন, খুব ভাল লগা পৰিৱেশ, মানে শান্ত পৰিৱেশ, চাফ চিকুণো বৰ ধুনীয়া। এয়া দেখিছেনে ভিতৰ ভাগ, গছ গছনি বহুত, আৰু বৰ ধুনীয়া চাফ চিকুণ, মানে ইমান ধুনীয়াকৈ চাফা কৰি থৈছে চাওকচোন। গৈ মানে সোমায়ে ভাল লাগি গৈছে। এইটো মালিনী থান মন্দিৰ, দেৱী দুৰ্গা মাৰ মন্দিৰ। এনেকৈ ভিতৰৰ ভাগলৈ আমি সোমাই আহিলোঁ ওপৰলৈ। তাৰপিছতে ভিতৰৰ পৰিৱেশখিনি চাওঁ। মানুহ বেছি নাই বাৰু, আৰু সেইবাবে আপোনাৰ শান্তিমতে পূজাখনো কৰিব পাৰি। চাকি বন্তি জ্বলালোঁ, জ্বলাই উঠি ভিতৰলৈ গ'লোঁ। অকণমান বৰষুণো পৰি আছিলে। এয়া ভিতৰ ভাগ মন্দিৰৰ। ভিডিঅ'টো বনোৱাৰ বাৰু সময়ো হ'ল। আপোনাৰ দুৰ্গা পূজাৰ সময়তে দিব পৰা নাছিলোঁ, তো আজি আপোনালোকক আগবঢ়ালোঁ ভিডিঅ'টো। থানখন যে বহুত বেছি ধুনীয়া ঠাই। এইবিলাক হেনো পুৰণি কিছুমান পাতখিল বুলি কয়, সেইবোৰ এনেকৈ সজাই ৰাখিছে তেওঁলোকে। তাত কিছুমান হেনো দেৱী চিন আছে। আৰু এইখন বেক চাইডে মন্দিৰটো ধুনীয়াকৈ এনেকৈ পাৰ্ক টাইপত সজাই ৰাখিছে। এয়া দেখিছেনে, মই আপোনালোকক অকণমান দেখাই দিছোঁ এনেকৈ। মোৰ কিন্তু গৈ খুব ভাল লাগিলে। আপোনালোকেও পাৰিলে কেতিয়াবা যাব, ভাল পাব গৈ। এইখনেই হৈছে মালিনী থান। ময়ো বাৰু এনেকৈ ইউটিউবত চাই কিনি গৈছোঁ। লিখা আছে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।